মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যাবগৈ না, আইনী ব্যৱস্থাটো থাকিবই। আমি টকাটোহে নলওঁ বুলি কৈছো, টকা নোলোৱাটো কোনো আপত্তি কৰিবলগীয়া নাই, আইনী ব্যৱস্থাটো লৈ থাকিম। কাৰণ টকাটো ল'লে মানুহে প্ৰশ্ন কৰে যে চৰকাৰৰ টকা নাই কাৰণে টকা লৈছে। আইনী ব্যৱস্থাটো অব্যাহত থাকিব, খালি টকাটো নলওঁ। দুটা এতিয়া উঠে হেলমেট পিন্ধিব লাগিব, হেলমেটতো ফাইন হ'বই। হেলমেটৰ ক্ষেত্ৰত কোনো ৰেহাই নাই, কাৰণ মানুহৰ এইবাৰ আপোনালোকে চালে দেখিব যে এক্সিডেণ্টৰ কেছ কমি কমি অসমত আহি আছে আৰু বহুত এক্সিডেণ্ট কমি গৈছে আৰু বহুত মাক বাপেকে আমাক আশীৰ্বাদ দিছে। গতিকে হেলমেটত ফাইন থাকিবই, হেলমেটৰ ক্ষেত্ৰত ৰেহাই নাই। মই কোনটো ফাইন নলওঁ বুলি কৈছো, এই পলিউশ্যন, কিবা এক্সপায়াৰী, অমুক তমুক যিবিলাক সৰু সুৰা কথাত এটা এফেক্ট হয়, তেওঁলোকক আইনী ব্যৱস্থা ল'লে হ'ল। ফাইনক বাদ দি আইনী ব্যৱস্থা বহুত আছে, গতিকে ফাইনটো মই নল'ব কৈছো। আৰু ৰিক্সাৱালা, অটো ৰিক্সা, এওঁলোকক মই ফাইন নল'ব কৈছো। 4বাৰ ৱাৰ্ণিং দিয়াৰ পিছতো যদি নামানে 5 নম্বৰ বাৰ ফাইন ল'ব। 4বাৰ আমি ৱাৰ্ণিং দিব খুজিছো। দুখীয়া মানুহ ডাইৰেক্ট টকা দিয়াতকৈ অলপ ৱাৰ্ণিং লৈ পেলাই শিকিলে আৰু আমি কিয় ফাইন দিব লাগে? যদি ন' পাৰ্কিঙত অটো ৰিক্সা এখন পাৰ্কে নকৰে, এবাৰ পাৰ্ক কৰিলে ষ্টেপল মাৰি দিয়ক, দুবাৰ পাৰ্ক কৰিলে আকৌ এবাৰ ষ্টেপল মাৰক, 3বাৰ পাৰ্ক কৰিলে আৰু এবাৰ ষ্টেপল মাৰক, 4বাৰ ফাইন পাৰ্ক কৰিলে আৰু এবাৰ ষ্টেপল মাৰক। 5 নম্বৰ বাৰ যেতিয়া আমি ফাইন কৰিম, তেতিয়া মানুহজনেও গম পাব যে নহয়, চৰকাৰে মোৰ ওপৰত অত্যাচাৰ কৰা নাই, মোক জেনুইনলি ফাইন কৰিছে, মই 4বাৰ আগত ভুল কৰিছো। গতিকে আমি অকণমান মানুহখিনিক, যাতে যিবোৰ অভিযোগ উঠি থাকে যে DTO লৈ ল'লে, MVI লৈ ল'লে, তাৰ পৰা আমি অলপ ৰেহাই দিব খুজিছো। কিন্তু বেছিক কথাটোত আমি কম্প্ৰমাইজ নকৰোঁ। হেলমেটত আমাৰ কোনো কম্প্ৰমাইজ নাই। বিশেষ ক'তো একো ৰোগৰ বৃদ্ধিৰ কোনো খবৰ নাই। মইতো জানাত এনেই কেম্প চলি আছে, কিন্তু বাকীটো হস্পিটালতো বহুত পেচেণ্ট বৰ্তমান নাই, বা প্ৰাইভেট ক্লিনিকতো বহুত বৰ্তমান পেচেণ্ট নাই। কাৰণ বানপানী এইবাৰ তেনেকৈ হোৱা নাছিলে যে একদম মথাউৰি ভাঙি যায়। মই আজিয়ে নকওঁ, কিন্তু এইবাৰ প্ৰথম ৱেভত অন্তত শালকটাটোক বাদ দিলে চিপাঝাৰক এটাও মথাউৰি নাভাঙাকৈ আমাৰ এটা জুন মাহটো প্ৰায় শেষ হ'ল। আৰু সেইটো তাৰ কাৰণে এইবাৰ মানুহে বহুত বেছি শিবিৰত যাবলগীয়া হোৱা নাই, পানী জমা হৈ থকা নাই বহুত বেছি, সেইকাৰণে ৰোগ আদিৰ প্ৰাদুৰ্ভাৱ কম। আৰু আমাৰ হাতত কোনো খবৰ নাই যে পেচেণ্টৰ সংখ্যা বাঢ়িছে বুলি, নৰ্মেল পেচেণ্টটোৱে চলি আছে। কোনো নাই, 15 আগষ্টৰ আশে পাশে হ'ব। এইবিলাক কোনোবাই ক'লেনো আপোনালোকে কিয় সুধি থাকে কথাবিলাক? কোনোবাই হোৱাটছআপ দি থাকিব, আপোনালোকে সুধি থাকিব, এইটো বহুত লম্বা হৈ যাব। এইটো তেওঁ নিজে নিজে চব খবৰ পাই যাব। তদন্তটো ওলালে যে ডেড বডিটো তেখেতৰ নহয়, সেইটো তাৰ পিছৰখিনি পুলিচে তদন্ত কৰিব। এজন পলুৱা মানুহক বিচাৰি অনাটোতো ইমান সহজ নহয় না। হত্যাকাণ্ড মোৰ কেইবাটাও হোৱাৰ মোৰ হাতত খবৰ নাই, মোৰ হাতত দুটাই খবৰ আছে, দুইটা আমি সমাধান কৰিব পুলিচে। আগতেও যিমান হত্যাকাণ্ড হৈছে পুলিচে প্ৰায়বিলাকেই বিচাৰি উলিয়াইছে। অলপ সময় লাগে, আৰু হত্যাকাৰীজনটো পুলিচৰ কাৰণে ৰেডি হৈ নাথাকে যে পুলিচে ক'লে মই ধৰি লৈ আহিম। সিও স্মাৰ্ট হয়, সিও পলাই ফুৰিব, দেশত যাব, বিদেশত যাব, গতিকে সময় লাগে। কিন্তু আমাৰ অসম পুলিচৰ এতিয়ালৈকে এটা সফলতা যে যিমান চাঞ্চল্যকৰ হত্যাকাণ্ড হৈছে, প্ৰতিটো হত্যাকাণ্ডৰে অপৰাধীক বিচাৰি উলিওৱা হৈছে, কোৰ্টত চাৰ্জশ্বিটো দিয়া হৈছে যিমান কেইটা। কিন্তু এতিয়া এইকেইটাটো একদম ৰিচেণ্ট হয়। পিছত 5-6টা ঘটনা সংঘটিত হৈছে
মাজবাটত এটা ধৰ্ষণৰ গোচৰ বা ধৰ্ষণৰ ঘটনা হৈছে, ঢেকীয়াজুলিত এটা ধৰ্ষণৰ ঘটনা হৈছে, নিৰ্বাচনৰ মাজত দুধনৈত জনজাতীয় ছোৱালী এগৰাকীৰ ওপৰত একেই ধৰণৰ অত্যাচাৰ কৰা হৈছে, বৰপেটাত এখন গাঁৱত সংঘবদ্ধ আক্ৰমণ চলোৱা হৈছে, কোকৰাঝাৰতো এখন গাঁৱত সংঘবদ্ধ আক্ৰমণ চলোৱা হৈছে। যোৱা 3 বছৰ অসমত এইবিলাক কৰিব কোনেও সাহসো কৰা নাছিল আৰু প্ৰায় এইবিলাক ঘটনা কমি গৈছিল। কিন্তু যোৱা এমাহত উপৰ্যুপৰি এনেকুৱা ঘটনা আৰু এটা পেটাৰ্ণ, কিছুমান বিশেষ লোক, বিশেষ ব্যক্তি, বিশেষ ঘটনা, এই ধৰণৰ ঘটনা আমাৰ মাজত পোহৰত আহিছে। অসম আৰক্ষীক নিৰ্দেশ দিয়া হৈছে যে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা হাতত ল'ব লাগে আৰু এই বিষয়টোৱে আমাক চিন্তিত কৰিছে। ইয়াৰ আমি উত্তৰ বিচাৰি উলিয়াম। যোৱা এমাহত বিশেষকৈ লোকসভা নিৰ্বাচনৰ পিছত এটা চক্ৰ অনুপ্ৰাণিত হৈ উঠা দেখা গৈছে। মই 6টামান কেছটো আপোনালোকক মুখেদি কোৱালো আৰু মোৰ নলেজত নথকাও আৰু কিমান ঘটনা হৈ আছে তো মই নাজানো। গতিকে এই ঘটনাবিলাকে আমাক অলপ চিন্তিত কৰি তুলিছে। বিভিন্ন জাগাত আমাৰ মন্ত্ৰীসকলো গৈছে ঘটনাৰ পিছত ঘটনাৰ খবৰ ল'বৰ কাৰণে। সামাজিক পৰ্যায়ত ৰাইজে চিন্তা কৰিব লাগে যে কিহৰ কাৰণে হঠাৎ তেওঁলোকে মূৰ দাঙি উঠিলে, আৰু পুলিচি পৰ্যায়ত আৰক্ষীয়ে চিন্তা কৰিব লাগে যাতে এনেকুৱা ঘটনা সংঘটিত হ'ব নাপায়। অৰ্থাৎ সৰ্বশিক্ষা অভিযানৰ 35,000 শিক্ষকে স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ বাবে চৰকাৰত আবেদন কৰিব। চৰকাৰে তেওঁলোকৰ কাগজ পত্ৰ চোৱাৰ পিছত তেওঁলোকক নিয়োগৰ সুবিধা কৰি দিব। চৰকাৰত য'ত NPS পাব, চৰকাৰৰ পে স্কেল পাব, ইনক্ৰিমেণ্ট পাব, গোটেইবোৰ পাব। কিন্তু এইখিনি হৈ উঠাৰ পিছত সৰ্বশিক্ষা অভিযানত পূৰ্বতে কাম কৰি থকা তেওঁলোকৰ পদসমূহ বিলুপ্তি হৈ যাব। অৰ্থাৎ আমি ৰেগুলাৰাইজেশ্যন কৰিব নোৱাৰাৰ বাবে আমি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে কৰিব খুজিছোঁ। আৰু ইয়াৰ ফলত মই ভাবোঁ যে অহা 4-5 মাহৰ ভিতৰতে সৰ্বশিক্ষা অভিযানৰ প্ৰতিগৰাকী শিক্ষকেই চৰকাৰত নিযুক্তি পোৱাৰ সম্ভাৱনা মুকলি হ'ব। আজি